শিৱসাগৰ নগৰৰ কেপি চাৰিআলিত বীৰ লাচিত সেনাৰ প্ৰতিবাদ। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ। আজিৰ পৰা ৮ দিনৰ আগত শিৱসাগৰৰ বাৰিচুকত থকা ONGCLৰ 147A ৰিগত হৈ থকা প্ৰাকৃতিক গেছ নিৰ্গমনৰ দুৰ্ঘটনাই এতিয়া বহু দিশ উন্মোচিত কৰিছে। ব্যক্তিগত কোম্পানীসমূহে এই ৰিগসমূহত কৰ্মৰত কৰ্মচাৰীৰ প্ৰতি কৰি অহা প্ৰবঞ্চনা, সুৰক্ষা নিৰ্দেশনা পালন নকৰা আদিকে কৰি বিভিন্ন দিশ উন্মোচিত হৈছে, যাৰ বাবে বীৰ লাচিত সেনাই অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ। আজি উক্ত বাৰিচুক ৰিগৰ গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰা আৰু ৰিগটোৰ স্বত্বাধিকাৰী SK পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদ কৰি ONGCLক অনতিপলমে ৰিগৰ দুৰ্যোগ প্ৰশমন কৰিবলৈ দাবী জনোৱাৰ লগতে SK পেট্ৰক ব্লেকলিষ্টেড কৰাৰ দাবী উত্থাপন কৰে শৃংখল চলিহাই। মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছো কাৰণ আমাৰ এটা অঞ্চল জ্বলি শেষ হৈ গৈছে আৰু এই অঞ্চলটো খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অঞ্চল আৰু এই অঞ্চলৰ মানুহৰ নিৰাপত্তা হোৱা নাই। এতিয়া কালিলৈকে আছিলে 3 গৰাকী, এতিয়া হ'ল 6 গৰাকী বিধৱা মহিলা, যাৰ হাজবেণ্ড ঢুকাই গৈছে, যাৰ গিৰিয়েক ঢুকাইছে, এতিয়ালৈকে PF দিয়া নাই। কেনেকৈ হ'ব? এইবিলাকতো নহ'ব। এতিয়া 6 গৰাকী হ'ল। কৃষ্ণ আগৰৱালাই মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু আমি ইয়াত চাই থাকিম, এইটো বস্তুটো নহ'ব। কোনো ধৰণৰ গাইডলাইন্স ফ'ল' কৰা নাই, PF দিয়া নাই, একো গাইডলাইন্স ফ'ল' কৰা নাই। আটাইতকৈ আচৰিত কথা কি, আমাৰ যদি অসমীয়া মানুহ এটা ৰিগ হয়, সকলো গাইডলাইন্স ফ'ল' কৰিব লাগে, কিন্তু কৃষ্ণ আগৰৱালাই কোনো গাইডলাইন্স নাই, কোনো ধৰণৰ গাইডলাইন্স নাই। নিষ্ক্ৰিয় ভূমিকা, কাৰণ পইচা খাই থৈছে কৃষ্ণ আগৰৱালা। সেইদিনা এখন প্ৰেছ মিট দিছে, প্ৰেছ মিটখনত কি ধৰণৰ কথা কৈছে আপোনালোক আছেই, তাত সমস্যাৰ সমাধানৰ কথা, কৃষ্ণ আগৰৱালাক ব্লেকলিষ্ট কৰাৰ কথা ক'লে জানো? সেইবিলাকতো কথা কোৱা নাই যে তেওঁলোকে কৃষ্ণ আগৰৱালাৰ এগেইনষ্টত একশ্যন ল'ব, কৈছে জানো? নাই কোৱা। তেওঁলোকে শিৱসাগৰ প্ৰশাসনক ধন্যবাদ দিছে, ধন্যবাদ আমিও দিছোঁ। শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে বহুত কৰিছে, কিন্তু শিৱসাগৰ প্ৰশাসনে কিয় কৰিব? ONGCয়ে কৰিব লাগিব। আজি শিৱসাগৰ প্ৰশাসনে যিখিনি কৰিছে আমি সঁচাকৈ ধন্যবাদ দিছোঁ। যিখিনি কৰিছে আমি আলোচনাত মিলিত হৈছোঁ তেওঁলোকৰ লগত। আমিও তাত গৈ যিমান পৰিমাণৰ আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি দিব লাগে আমি দিছোঁ। কিন্তু এটা কথাটো হৈছে, দিব লাগিছিলে SK পেট্ৰৰ ONGCয়ে, দি আছে শিৱসাগৰ প্ৰশাসনে। প্ৰব্লেমটো তাত। সেইদিনা যে প্ৰেছ মিট দিলে, কিয় ONGC বিষয়াসকল নক'লে যে কৃষ্ণ আগৰৱালাৰ ওপৰত এখন তদন্ত কমিটি বহাম, আমি তদন্ত হ'ব, ভৱিষ্যতলৈ তাক ঠিকা নিদিওঁ, এই কথাখিনি ক'ব লাগিছিলে। আৰু এই চেগত আমি এটা কথা কওঁ, প্ৰাইভেট ৰিগত দিয়া বস্তুটো বন্ধ কৰিব লাগে। ONGCয়ে আমাৰ মাটিৰ পৰা খনন কৰি আছে, ONGCয়ে খনন কৰক। আৰু ফলস্বৰূপে আজি ONGCত কৰ্তব্যৰত ল'ৰা এটাই যদি 70,000 টকা দৰমহা পায়, প্ৰাইভেট ৰিগত কৰা ল'ৰাটোৱে 15,000 পায়, কিন্তু কাম একেটাই। এতিয়া আমি সেইকাৰণে কৈছোঁ যে ONGCয়ে নিজে খনন কৰক আৰু চাকৰিবিলাক খুলি দিয়ক। লগতে চলিহাই ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা তথা তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ সম্পূৰ্ণৰূপে বন্ধ কৰাৰো দাবী উত্থাপন কৰে। আনহাতে অহা 23 জুন তাৰিখে ONGCL অসম সম্পদৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিব বুলি বীৰ লাচিত সেনাই ঘোষণা কৰে। কৃষ্ণ আগৰৱালা যিটো ব্লেকলিষ্ট কৰিব লাগে, সেই দাবীটো আমাৰ অটল আছে, সেইটো অটল থাকিব। আৰু তাৰ ক্ষেত্ৰত আমি সোমবাৰে ONGCত আমি অৱস্থান ল'ম। ONGC বন্ধৰ দৰে কাৰ্যসূচী অনাগত সময়ত আমি গ্ৰহণ কৰিম। এই ঘেৰাও কাৰ্যসূচীত ONGCLৰ তৰফৰ পৰা চলিত সমস্যা সন্দৰ্ভত সকলো উত্তৰ দিব লাগিব বুলিও শৃংখল চলিহাই স্পষ্ট কৰি দিয়ে। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট, শিৱসাগৰ।